Hello guys, মই নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মানে এতিয়া ৰাতিপুৱা 8টা বাজিল আৰু এটা কামত যাব ওলাই আহিলো। আৰু মই আজি এটা আপোনালোকক ধৰক দুটা ৰুমৰ যদি আপোনালোকে আসাম টাইপৰ ঘৰ এটা বনাব খোজে, ঘৰটো বনাওতে কিমান মান পইচা খৰচ হয় গোটেইখিনি কম। বলক এতিয়া কামৰ জাগালৈকে আহি গলো। আহি কামত লাগি গলো পোষ্ট ঢালাত। এবাৰে বনো আছে, পাপু আছে, লগত আছে ভূপেন। আমি গোটেইকেইটা একেলগে কাম কৰোঁ আৰু আহি পোষ্ট ঢালাত লাগি গ'লোঁ। আৰু এইটো ঘৰ হৈ আছে আপোনাৰ 26 ফুট দীঘল আৰু 18 ফুট বহল। দুটা ৰুমেই হয়, আসাম টাইপৰ ঘৰ। আৰু এই ঘৰটো বনাওঁতে মোটামুটি প্ৰিণ্ট লেভেলৰ পৰা আমি ওপৰত 7 ফুট গাঁঠি দিছোঁ। 7 ফুট গাঁঠি ওপৰত লিণ্টাৰৰ কাম চলি আছে। আৰু গোটেইকেইটা ৰুমত খিৰিকী আছে, 3 পাল্লা খিৰিকী, 2 পাল্লা খিৰিকী। আৰু এই ঘৰটো বনাওঁতে মোটামুটি আপোনাৰ ইটাৰ প্ৰয়োজন হ'ব 4,000 মান ইটা টোটেলত প্ৰয়োজন হ'ব। আৰু ইয়াতে এতিয়া প্ৰচেছ ঢালা হৈ গ'ল, ইয়াতে লিণ্টাৰৰ কাম কৰি আছোঁ এতিয়া। আৰু এই লিণ্টাৰখিনি কমপ্লিট হোৱাৰ পিছত আমি কাম কৰিম ওপৰত। আৰু আমি 7 লাইন গাঁঠিম, অৰ্থাৎ আপোনাৰ ঘৰটো ওখ হ'ব 7 ফুট, 7 3 10 10.5 ফুট ওখ হ'ব। ওপৰৰ টপ একদম 10.5 ফুট থাকিব। আৰু এই ঘৰটো বনাওঁতে মোটামুটি আপোনাৰ খৰচ হ'ব 4 পৰা 4.5 লাখ মান টকা হ'ব। আৰু ওপৰত গাঁঠা আৰম্ভ কৰাৰ কাৰণে সেইফালে চাং ৰেডি হৈ আছে, গতিকে অলপ পিছত তাতে উঠি আমি গাঁথনি কৰিম। সৰু ভিডিঅ' আৰু সৰু আপোনালোকক মানে ধৰক দুটা ৰুমৰ ঘৰ এটা বনাওঁতে কিমান মান পইচা খৰচ হয় সেইখিনি বস্তু দেখুৱাব চেষ্টা কৰিলোঁ। ওপৰত ইয়াতে 3 ফুটি বাই 15 ইঞ্চি বাই 3 ফুট ভেণ্টিলেটৰ লাগিব। আমি চব এখন খিৰিকী, খালি সন্মুখৰ খানত দুখন ভেণ্টিলেটৰ থাকিব। আৰু এইবাগে পূৰা চাং ৰেডি। এতিয়া আমি ওপৰত উঠিম আৰু মানে ওপৰত গাঁঠা বেছি নাই আৰু অলপমান আছে, এইখিনি চেচ হ'লে আৰু ওপৰৰ লিণ্টাৰৰ কাম আৰম্ভ হ'ব। আৰু এটা বস্তু দেখা আছে, আৰু এই খিৰিকীত দি এই বস্তুবিলাক দেখা আছে, এইগিলা লোহা নহয়, এইগিলা আছে তামোলৰে চাচি ফেলে গুৰি ইয়াতে লগাই দিছে। বহুত বেছি জব্দ নহয়, কিন্তু থাকে আৰু বহু বছৰ থাকি যাব। আৰু ভিতৰত এখন চাৰ্জাৰ দিয়া হৈছে বস্তু থবৰ কাৰণে। দুটা ৰুমত দুখনে দৰ্জা হয় আৰু দুটা ৰুমত খিৰিকী থাকিব। এটা ৰুমত মানে এটা ৰুম অলপ ডাঙৰ, এটা ৰুমত অলপ সন্মুখতে বাৰাণ্ডা আছে 5 ফুটৰ। আৰু ভিডিঅ'টোত মই নাথাকিম বুলি অলপমান নিজকো তুলি ল'লোঁ অলপ সময়ে। আৰু ঠাণ্ডা পৰছি, কিন্তু দিনৰ ভাগত ৰ'দটো পুৰা কাঢ়া। আৰু এনেকৈ কামৰ মাজতে এনেকৈ ভিডিঅ' চিডিঅ' বনাই থাকোঁ। আৰু সেইফালে বাহিৰৰ পৰা এনেকৈ দেখি এইখিনি বাৰাণ্ডা, মানে বাৰাণ্ডাটো আছে আপোনাৰ 13 ফুট বাই 5 ফুট। আৰু এতিয়া চাহ খোৱাৰ টাইম আহি গ'ল, চাহ আৰু পুৰি। আৰু চাহ আৰু পুৰি পূৰা দিয়াৰ লগে লগে বনাই পূৰা আপোনাৰ ৰাক্ষসৰ দৰে শেষ ধৰিছে তাৰমানে। আৰু আমিও খোৱা আৰম্ভ কৰি দিলোঁ। এতিয়া এনেকৈ খাওঁ, যাই যি দিয়ে আৰু এনেকৈ খোৱা হয়। আৰু খাই বৈ অলপমান ৰেষ্ট লওঁ বুলি এনেকৈ আহি গ'লোঁ। আৰু এতিয়া ৰেষ্ট চেষ্ট লৈ এইখিনিত নাই আকৌ, তাৰপিছত আহি গ'লোঁ এতিয়া ঘৰ। 5টা বাজিল। আৰু 5টা বজাত আপোনালোকে যদি দুটা ৰুমৰ আসাম টাইপৰ সৰুকৈ ঘৰ এটা বনাব খোজে, তেনেহ'লে মোটামুটি 4 লাখ মান টকা প্ৰয়োজন হ'ব। আজি ভিডিঅ'টো এইখিনিয়ে জনা।